যে নেৰা নেপেৰাকে বৰষুণডাল দি আছে নহয়, দেখি দেখি আমনি লগা হ'ল। 3 দিন মানেই হ'ল একেলেঠাৰিয়ে বৰষুণ দি আছে, ঘৰৰ পৰা ওলাবই পৰা নাই। শাক পাচলি এটাও নোহোৱা হ'ল ঘৰখনত। কি যে কৰিম নহয়। ছোৱালীজনীও বেমাৰত পৰিছিলে, এতিয়া যেনিবা অলপ ভাল পাইছে, কিন্তু তাইকো একো এটা ভাল খুৱাব পৰা নাই নহয় এইকেইদিন। ঘৰত নতুনকৈ লগোৱা পাচলিখিনি নষ্ট হ'লগৈ। বজাৰতে সেই বৰষুণৰ কাৰণেই নে কি জানো, জুই চাই দাম যিহে বস্তুবোৰৰ, কিনিবলৈ সাহসেই কৰিব নোৱাৰোঁ। হেৰি, আপুনি বাৰু কিবা কামৰ খবৰ পাইছিলে নেকি? ক'তনো কাম পাম আৰু, বতৰ দেখিছানে? এনেকুৱা বতৰ কৰিলে আমাৰ দৰে দিন হাজিৰা কৰা মানুহকেইটাৰহে মাধমাৰ পৰে। পিছে হেৰি নহয়, মাজনীক কিবা খাবলৈ দিলা? নাই নাই, এতিয়াই তাইক উঠোৱাই নাই। অলপ শুইছে, শুৱক। এনেও দুৰ্বল হৈ আছে নহয় ছোৱালীজনী, ভালকৈ কিবা এটা খুৱাবও পৰা নাই। অকণমান গাখীৰ থৈ দিছোঁ, মুড়ি কেইটামানৰ লগতে গাখীৰকে দিম আৰু খাবলৈ। এৰা পাই, বৰ মনটো বেয়া লাগি আছে অ'। আমি দুটা বাৰু যেন তেন চলি যাম, কিন্তু ছোৱালীজনীলৈহে বেয়া লাগিছে। তাই বিচৰা বস্তুটো আনি দিব পৰা নাই। যোৱাচোন যোৱা, তুমি ভিতৰৰ পৰা ছাতিটোকে লৈ আনাগে। মহাজনৰ ঘৰৰ ফালে যাওঁ, কিবা কাম পাওঁৱেই নেকি। হেৰি, বতৰটো দেখোন বহুত বেয়া কৰিছে। এনেকুৱা বেয়া বতৰত ওলাই যাবনে? যাবই লাগিবতো, ঘৰত একোতো নোহোৱা হ'ল। যিহে বতৰ দেখিছোঁ, এই বৰষুণ সোনকালে বন্ধ হোৱাৰ আশা নাই। এতিয়াই কাম বিচাৰি নগ'লে কেনেকৈ চলিম? সাঁচতীয়া বুলিবলৈ একো নাই। তুমি যোৱা, ছাতিটোকে লৈ আহোঁগৈ। হেৰি, এয়া লওক ছাতি। ছাতি আনিলা? দিয়া দিয়া। বতৰটো বৰ বেয়া কৰিছে দেখোন, কেনেকৈ যাব হয়? হ'ব, তুমি ইমান চিন্তা কৰি থাকিব নালাগে মালতী। পৰিস্থিতিয়ে এনেকুৱা, যাবতো লাগিবই। নগ'লেনো ঘৰখন কেনেকৈ চলিব? তুমি ভাতকেইটা তুলি থৈ দিবা, মই অহালৈকে শাক পাচলি কিবা এটা বাৰু লৈ আহিম। ছাতিটো উৰি যাব যেনে পাইছোঁ, বেকা হৈ গৈছিলে। চিন্তাই লাগিছে পাই, আপুনি ইমান বেয়া বতৰ কেনেকৈ যাব ওলাইছে? বেছি দিগদাৰ হ'লে আমাৰ ঘৰতে থকা ছাগলীটোকে বিক্ৰী কৰি দিম, কেইটামানতো টকা পাম ন। এই ছাগলীটো বিক্ৰী কৰিব নালাগে দিয়া। মই ওলাই গৈছোৱে নহয়, কিবা এটা পামেই চাগে। তুমি খালি প্ৰাৰ্থনা কৰিবা, ভাল কাম এটা হাতত আহক যাতে। হ'ব বাৰু, কিন্তু আপুনি বেছি দেৰি নকৰিব, মোৰ চিন্তা লাগি থাকিব নহয়। বাৰু, ওলাইছোঁ তেনেহ'লে, তুমি থাকিবা। ইমান বেয়া বতৰটো যে মানুহজন ওলাই যাবলগীয়া হৈছে কেইটামান টকাৰ কাৰণে, মনটো বৰ বেয়া লাগিছে। মই মানুহজনী হৈ একো এটা সহায় কৰিব পৰা নাই অ'। আমাৰ দৰে দুখীয়া মানুহ, যোনে দুবেলা দুমুঠি যেনে তেনে যোগাৰ কৰি আছোঁ, আমাৰ দৰে মানুহবোৰে ইমান কষ্ট কিয় ভুগিব লাগে ভগৱান? আমাৰ সৰু পৰিয়ালটোক উদ্ধাৰ কৰক প্ৰভু এই বিপদৰ পৰা। অ' মা, দেউতা গ'লেই নেকি? শুন, দেউতা এইমাত্ৰ ওলাই গৈছে। দেউতাই মোক কৈছিলে মোক কাগজৰ নাও বনাবলৈ শিকাব বুলি। এতিয়া মই নাও কেনেকৈ চলাম? দেউতা গুচিয়ে গ'ল দেখোন। তুমি হাত মুখকেইটা ধুই লোৱাচোন মাজনী, ৰাতিপুৱা হৈছেহে। তুমি গৰম গাখীৰ আৰু মুড়ি অলপ খাই ল'বা, তাৰপিছত মই তোমাক শিকাই দিম দেই কেনেকৈ নাও বনাব লাগে। মোক সহায় কৰক কোনোবাই, বৰ ডাঙৰ বিপদত পৰিছোঁ, মোক সহায় কৰক। অ' আইতা, কি হ'ল আপোনাৰ? এনেকৈ কান্দি আছে যে? মাজনীও, পাৰ যদি এই বুঢ়ীজনীক অলপ সহায় কৰচোন। এই বৰষুণ জাকে মোৰ ঘৰ দুৱাৰ সকলোবোৰ ভাঙি তহিলং কৰি পেলালেও। মোৰ থাকিবলৈ অকণো জেগা নাই। ঘৰৰ মানুহ বুলিবলৈও কোনো নাই, একেবাৰে অকলশৰীয়া। তাহানিৰে পৰা ইফালে সিফালে ঘূৰি ফুৰিছোঁ, কোনোবাই অকণমান জেগা দিলে তাতে থাকিব পাৰিম বুলি, কিন্তু কোনেও নিদিয়ে অ' আই। সকলোৱে দেখোন মোক খেতিয়ে পঠিয়াইছে। তই পাৰ যদি মোক অকণমান জেগা উলিয়াই দিবি নেকি? তোৰ ওচৰত কাকুতি মিনতি কৰিছোঁ, মোক অকণমান সহায় কৰি দে অ'। তোৰ বৰ ভাল হ'ব আই, অকণমান জেগা উলিয়াই দেচোন মোৰ কাৰণে, নহ'লে বা দেখোন মই এই বৰষুণতে তিতি তিতি মৰি থাকিম। আইতা, আপোনাৰ কথা শুনি মোৰ বৰ দুখ লাগিছে। মোৰো আপোনাক থাকিবলৈ দিবলৈ বৰ মন আছে, কিন্তু আমাৰ ঘৰটো তেনেই সৰু আৰু উপাৰ্জনো কম। মানুহজন থকা হ'লে কিবা এটা সিদ্ধান্ত ল'ব পাৰিলোঁহেঁতেন। হ'ব দে আই, মই বুজি পাইছোঁ। কিবা এটা যোগাৰ হ'ব দে মোৰ, তই ইমান চিন্তা নকৰিবি। তোৰ অসুবিধা হৈছে কাৰণেহে তই মোক ৰাখিব পৰা নাই, মই বুজি পাইছোঁ। হ'ব তেনেহ'লে, মই গৈ থাকোঁ। অ' মা, ইমান বৰষুণ দি আছে, আইতা যদি ৰখোৱা না। আইতা ৰ'ব, আপুনি এনেকৈ গুচি নাযাব। মোৰ ভুল হৈছিল আইতা, আহক আপুনি আমাৰ ঘৰতে থাকিব পাৰিব। আইতা, তুমি আৰু মই নাও খেলিম, ব'লা না ভিতৰলৈ। বহুত ধন্যবাদ আই,
তোমালোকে মোৰ ওপৰত বৰ ডাঙৰ উপকাৰ কৰিছা। ভগৱানে তোমালোকৰ মংগল কৰিব। আইতা, তুমি দেখোন বহুত ধুনীয়া ধুনীয়া সাধু জানা। মোকতো মায়ে সদায় একেটা সাধু কৈ থাকে। আৰু এটা সাধু কোৱা না প্লিজ। ধুন্দুল, আইতাক ইমান দিগদাৰ কৰিব নাপায় নহয়। আইতাৰ ভাগৰ লাগিছে, অকণমান জিৰণি ল'ব দিয়া। তুমি পিছত সুধিবা দেই সাধু। আহা, এতিয়া অলপ গাখীৰ আৰু মুড়ি খাই লোৱাহি। গাখীৰ আৰু মুড়ি? বহুত দিনেই হ'ল আই, মই গাখীৰ অলপ খাবলৈ পোৱা নাই। বেয়া নাপাওঁ যদি মোকো এবাটি দেচোন। গাটো বৰ বেয়া লাগি আছে, বৰষুণত তিতা যে, কঁপনি উঠি আছে। গাখীৰ অলপ খালে ভাল লাগিব কিজানি। গাখীৰ আচলতে মাইনাৰ জোখাৰেহে আছিলে। আপোনাক দিবলৈ বৰ তাকৰ হ'ব নহয়। মই আকৌ আপোনাৰ আৰু মোৰ বাবে লাল চাহহে বনাইছিলোঁ, ৰুটিৰ লগত খাবলৈ। হাই, গাখীৰ নাই যদি নালাগে দেই। মই আচলতে দাঁত নোহোৱাৰ পৰা ৰুটি চুটি চোবাই খাবলৈ অলপ কষ্ট পাওঁ। সেইকাৰণে গাখীৰ আৰু মুড়িকে খাম বুলি ভাবিছিলোঁ। নাই যদিনো তই ক'ৰ পৰা দিবি, নালাগে দে। মামা, আইতাক তুমি মোৰ ভাগৰ গাখীৰখিনিকে দি দিয়া না। মই গাখীৰ খাই এনেও ভাল নাপাওঁ। ধেত মাজনী, নাখালে নহ'ব নহয়। ৰ কিবা এটা যোগাৰ কৰিছোঁ ৰ। ফুলেশ্বৰী বাইদেউ, অ' ফুলেশ্বৰী বাইদেউ। অ' কোননো? আৰে মালতী, এই বৰষুণখনত তই কিয় আহিলি এনেকৈ? কি ক'ব আৰু বাইদেউ, যিহে বতৰ কৰিছে, সকলো ফালৰ পৰা সমস্যা। ঘৰত শাক পাচলি, চাহপাত, চেনি, গাখীৰ একোৱেই নোহোৱা হ'ল। মানুহজন গৈছে ওলাই, কিবা কাম চাম পায়েই নেকি। আশা কম পিছে, যিহে বতৰ কৰিছে, এনেকুৱা বতৰতনো কোনে কাম লগাব। এৰা পাই, বৰ বেয়া লগা হৈছে, চবফালে পানী পানী। আমাৰ ডাঙৰটোৱে বাৰু চাকৰি কৰাৰ কাৰণে অকণমান পইচা ঘৰলৈ আহে, নহ'লে বা যে কি অৱস্থা হ'লহেঁতেন। হেৰি নহয়, আপোনাৰ ওচৰত মই আচলতে সহায় এটা বিচাৰিহে আহিছিলোঁ। গাখীৰ অকণমান লাগিছিল, আপোনাৰ পৰা অলপ লৈ যাব পাৰিম নেকি? ৱাহ, সেইটো আকৌ সুধিবলগীয়া কথা নেকি? আকৌ ভিতৰলৈ, গাখীৰৰ লগতে শাক পাচলি কেইটামানো লৈ যাবি। বহুত ধন্যবাদ বাইদেউ, মোক আজি আপুনি বহুত ডাঙৰ সহায় কৰিলে। ধেত এজনী, ভিতৰলৈ। মহাজন ডাঙৰীয়া, বোলো আপুনি ঘৰত আছেনে? অৰে, তই ৰাতিপুৱা সময়তে ওলালি কি যে? কিবা দৰকাৰ আছিল নেকি? হয় ডাঙৰীয়া, বৰ ডাঙৰ বিপদত পৰিহে আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনিতো জানেই, মই হাজিৰা কৰি খোৱা মানুহ। বাৰিষা আৰম্ভ হোৱাৰে পৰা কাম একেবাৰে নোপোৱা হ'লোঁ। টকা পইচা একেবাৰে নোহোৱা হ'ল বুলিও ক'ব পাৰি। ঘৰত খাবলৈ একো এটা নাই। আপোনাৰ ওচৰত কেইটামান টকাৰ আশা কৰিয়ে আহিছিলোঁ। এই বিপদত আপুনিয়ে যদি মোক সহায় কৰিব পাৰে, কিবা কাম আছে যদি কওক না ডাঙৰীয়া, মোৰ বৰ কৃপা হ'ব। কাম বিচাৰি আহিছ? তই জাননে মোৰ অৱস্থা কিমান বেয়া? গাঁৱৰ প্ৰায়ভাগ অঞ্চল বানপানীয়ে ডুবাই থৈছে। খেতি বাৰী সকলোবোৰ নষ্ট হৈ গ'ল, ব্যৱসায় চলা নাই। এনেকুৱা পৰিস্থিতিত মই তোক ক'ৰ পৰা কাম দিম কচোন? হেৰা, অথনিৰ পৰা মাত দি আছোঁ আৰু তুমি বাহিৰত কথা পাতি আছা। পোলাও আৰু মাংসখিনি মই বনাই ডাইনিঙত থৈ দিছোঁ। ব'লা আকৌ একেলগে খাওঁগৈ। বাহ, বৰষুণৰ বতৰত মাংস ভাত খাই মজাই লাগি যাব। বোলা বোলা, মই গৈ আছোঁ। ঐ, তই যে ইয়াতে ৰৈ আছ, মোৰ ঘৰত একো নাই তোক দিবলৈ। যা ইয়াৰ পৰা। ৰাতিপুৱাই খংটো উঠাই দিলে জানানে? বোলা এতিয়া খাওঁগৈ। মহাজনৰ পৰা অলপ সহায় বিচাৰি আহিছিলোঁ, তেওঁ মানা কৰি দিলে দেখোন। এতিয়া বাৰু মোক কোনে সহায় কৰিব? হে প্ৰভু, তুমিয়ে চাবা আৰু। মোৰ চিন্তাই লাগিছে পাই, ইমান দেৰি হ'ল মানুহজন ঘৰলৈ আহি পোৱাহি নাই। কিবা দিগদাৰেই হৈছে নেকি? আই, তই চিন্তা নকৰিবি। বৰষুণ দি আছে কাৰণে ক'ৰবাত ৰৈ দিছে কিজানি। আৰু ভগৱান আছেই নহয়, তেওঁ সকলোবোৰ চাই আছে অ'। আৰে, আপুনি ইমান বেয়াকৈ তিতিলে যে? কি ক'বা আৰু, কপালখনে বেয়া বুজিছানে? ইমান দূৰ গ'লোঁ কিবা এটা কাম বিচাৰি পাম বুলি, এটা কামো নাপালোঁ। আৰু ঘূৰি আহোঁতে ইমান জোৰত বতাহ দিলে, ছাতিটোকো উৰুৱাই নিলে বুজিছানে? এই সকলোবোৰ ভগৱানে তহঁতৰ পৰীক্ষাহে লৈ আছে। ধৈৰ্য ধৰচোন, চাবি সকলোবোৰ ঠিক হৈ যাব। আপুনি কোন বাৰু? আগতে আপোনাক দেখা নাই যে? এজনী আইতাৰ বৰষুণত ঘৰটো ভাঙি থাকিলে আৰু আইতাৰ কোনোৱেই নাই ঘৰত। সেইকাৰণে আমাৰ মায়ে আইতাক আমাৰ ঘৰত থাকিবলৈ লৈ আনিলে। এতিয়াৰ পৰা এজনী আইতা আমাৰ লগতে থাকিব। হেৰি, আপুনি ইমান তিতি আছে, মই তাৱাখন লৈ আহিছোঁ ৰ'ব। অঁ, ঠিক আছে। হেৰি, আপুনি শাক পাচলি একো নাপালে যদিও চিন্তা কৰিবলগীয়া একো কথা নাই। ফুলেশ্বৰী বাইদেৱে আজি শাক পাচলি কেইটামান দিয়ে পঠাইছে, তাৰে ভাত সাজ খাব পাৰিম। অ', ভালেই কৰিলা পাই। শাক পাচলি কেইটামান খাবলৈ পোৱাৰো বহুত দিনেই হ'ল নহয়। সদায় সেই সুদা ভাতকেইটাহে খাবলগীয়া হৈ আছিল। মা, আইতা জ্বৰ উঠিছে। অ', হয়তো। আইতা, আপোনাৰ দেখোন বহুত জ্বৰ উঠিছে।
ঐ একো নহয় অ' আই অকণমানহে গাটো বেয়া হৈছে ইমান বতৰ বেয়া কৰিছে ডক্টৰৰ ওচৰত লৈ যাবও নোৱাৰি কি কৰিম ন আইতা আপোনাৰ কিবা খাবলৈ মন গৈছে যদি কওকচোন তাকে বনাই দিওঁ অঁ আইতা কওকচোন আপুনি যি বিচাৰে মই তাকে আনি দিম মই অহাৰ কাৰণে তোমালোকৰ মিছাতে কষ্টহে হ'ল হ'লেও তোমালোকে সুধিছা কাৰণেহে কৈছোঁ দেই এনেকুৱা গা বেয়া হ'লে মই আচলতে অকণমান মাংস জালুক দি খালে সোনকালে ভাল পাওঁ তোমালোকৰ বাৰু কষ্ট হ'ব নেকি আচলতে আমাৰ ঘৰত হাঁহ কুকুৰা একোৱেই নাই নহয় ছাগলী এটাহে আছে হ'ব আইতাৰ ইমান গা বেয়া হৈ আছে মই বাৰু ছাগলীটো ভালকৈ কাটি বাছি থৈ দিম তুমি জালুক দি ভালকৈ আইতাক বনাই খুৱাবা কিন্তু কোনো কিন্তু নাই তুমি আইতাৰ কাৰণে কম্বল এখন উলিয়াই দিয়াচোন তেতিয়ালৈকে মই মাংসখিনি কাটি উলিয়াই থ'ম তুমি ধুই পখালি মাংসখিনি ৰান্ধি দিবা ঠিক আছে বাৰু আপুনি কৈছে যেতিয়া আৰু কথামতে কাম মালতীয়ে নিশাৰ সাজত সকলোৰে বাবে ধুনীয়াকৈ জালুক দি ছাগলী মাংস বনালে বাহ ইমান ধুনীয়াকৈ আইজনীয়ে আমাৰ সকলোৰে বাবে মাংস বনাই আনিছে দেখিয়ে লোভৰ পানী পৰি যাওঁ হৈছে খুৱক আইতা আপোনাৰ বাবেই মৰমত বনাইছোঁ ভালকৈ খুৱক তেতিয়াহে শক্তি পাব তুমিও আহা আকৌ আইজনী অকলেনো কেলেই ৰৈ থাকিব লাগে আমাৰ লগতে বহা একেলগে এসাঁজ খাওঁ ভাল লাগিব অঁ আইতাই ঠিকেই কৈছে মালতী তুমিও আহা আমাৰ লগতে অঁ ঠিক আছে মোৰ ভাতখিনিও বাঢ়িয়ে আনো তেনেহ'লে হেৰা ধুন শুলেনে আইতাকৰ লগতে শুৱে বোলে আগফালৰ বিচনাখনতে গাৰু কম্বল সকলোবোৰ ভালকৈ দি মেলি দুজনীকে শুৱাই থৈ আহিছোঁ আপুনি আজি এইটো কাম কিয় কৰিলে বাৰু মোৰ মনটো বৰ বেয়া লাগিছে জানেনে আমাৰ সাঁচতীয়া বুলিবলৈ এটকাও নাই তাতে ইমান দিন কাম বন্ধ হৈ থাকিব ভাবিছিলোঁ ছাগলীজনী বিক্ৰী কৰি দুটকামান পাম আপুনি বাৰু কিয় তেনেকৈ কৈ দিলে ন এতিয়া যে আমাৰ একোৱে উপায় নোহোৱা হ'ল কেলেনো মইনো এনেকুৱা কি কথা ক'লোঁ হেৰা তুমিনো কিয় মন মাৰিছা কিবা এটা উপায় ওলাব নহয় তুমি সেই আইতাজনী মুখখনলৈ চাইছিলানে কিমান দিনৰ মূৰত যে ইমান ফূৰ্তি মনেৰে ভাত এসাঁজ খাবলৈ পাইছে আৰু ইমান দৰিদ্ৰতাৰ মাজতো যে আমি কাৰোবাক খুৱাব পাৰিছোঁ সেইটোৱে বহুত ডাঙৰ কথা আপুনি ঠিকেই কৈছে আইতাজনী মুখখনলৈ চাই সঁচাকৈ মোৰ বৰ দুখ লাগিছিল কিন্তু আমাৰ ওচৰতো একেবাৰে নাই নহয় দিবলৈ কাইলৈ বাৰু ময়ো আপোনাৰ লগতে ওলাম কাম বিচাৰি এঘৰ দুঘৰত দুটামান কাম কৰিব পালে ময়ো আপোনাক সহায় কৰিব পাৰিম দিয়কচোন ঠিকেই কৈছা ওলাবা বাৰু মোৰ লগতে কাইলৈ ছোৱালীজনীক আইতাৰ লগতে থৈ যাম ঠিক আছে বাৰু উপায়হঁত ক'ত আছ মই যাবলৈ ওলালোঁ দেই আইতা ৰাতিপুৱা আপুনি ক'ত যাব ওলাইছে অঁ আইতা এনেকৈ হঠাতে আপুনি ক'ত যাব ওলাইছে কিমান দিন আৰু তহঁতৰ লগত ইয়াত এনেকৈ থাকিব পাৰিম মোৰ কাৰণে তহঁতৰ যথেষ্টখিনি কষ্ট হৈছে সেয়ে ভাবিছোঁ আজি বতৰটো মুকলি কৰিছে যেতিয়া মোৰ আগৰ ঠিকনাটোলৈ যাওঁগৈ ঘূৰি কিবা এটা কৰি ঘৰটো মেৰামতি কৰিব পাৰিলে তাতেই থাকিব পাৰিম আইতা আপুনি কিয় এনেকৈ যাবলৈ ওলাইছে আমাৰ কিবা কথাত আপুনি দুখ পালে নেকি কিবা যদি ভুল কৰিছোঁ আমাক মাফ কৰি দিয়ক কিন্তু আমাক এৰি থৈ গুচি নাযাব অঁ আইতা আপুনি যদি এনেকৈ গুচি যায় মনত বৰ কষ্ট পাম ঠিক আছে বাৰু তহঁতি কৈছই যেতিয়া মই বাৰু সেই ঘৰটোলৈ ঘূৰি নাযাওঁ কিন্তু হ'লেও যে মই এপাক সেই ঘৰটোৰ পৰা আহিবই লাগিব সেই ঘৰটোত মোৰ এটা বৰ দৰকাৰী বস্তু থাকি গ'লো মোৰ এটা বৰ মৰমৰ বাকচ তাতে মই এৰি থৈ আহিলোঁ আপুনি বাৰু কষ্ট কৰি সেই ঘৰটোলৈ কিয় যাব লাগে ইমান দুৰ্বল হৈ আছে আপুনি ঘৰতে থাকক মই অকলেই গৈ সেই বাকচটো লৈ আহিব পাৰিম নহয় মোক ঠিকনাটো দিলেই হ'ল অকল আপুনিয়ে নহয় আপোনাক সহায় কৰিবলৈ ময়ো যাম ঠিক আছে বাৰু তহঁতি যাব বিচাৰিছ যেতিয়া মই নৰখাওঁ কিন্তু মোৰ ঘৰটো যথেষ্ট দূৰত এই গাঁওখনৰ পশ্চিম অঞ্চলত থকা নদীখন পাৰ কৰাৰ পিছতহে এটা ডাঙৰ পাহাৰ পায় সেই পাহাৰৰ টিলাটোত মোৰ ঘৰটো তহঁতি গ'লেও অকণমান সাৱধানে যাবি ৰাস্তাটো বৰ পিছল ঘূৰি আহোঁতেও সন্ধিয়া লাগিব সেইকাৰণে সময় একেবাৰে বৰবাদ নকৰিবি বাকচটো যত্নৰে মোৰ ওচৰলৈ লৈ আহিবি ঠিক আছে বাৰু আইতা আপুনি চিন্তা নকৰিব আপোনাৰ বাকচটো আমি ভালদৰে লৈ আহিম মাজনী আমি অলপ কামলৈ ওলাই যাওঁ তুমি আইতাৰ লগতে খেলা ধূলা কৰি থাকিবা দেই আহিছোঁ আইতা আপুনি ভালকৈ থাকিব আইতা তেওঁলোকে পৰীক্ষাটো পাছ কৰিবনে
সেইটো কাৰণেই দেখোন পঠিয়াইছো। হেৰি, আমি চাগে ভুল ঠিকনাতে আহিলো নেকি? এইটো জানো আইতাৰ ঘৰ হ'ব পাৰে? ওচৰত এঘৰো মানুহ নাইও। ইমান নিৰ্জন জেগাত মানুহে ঘৰ বনায়নে? মোৰতো কিবা ঠিক লগা নাই দেই। আপুনি কি জুপি জুপি চাই আছে বাৰু? হেৰা মনে মনে থাকাচোন, এইটোৱে ঘৰ হয় কিজানি। আপুনি ক'লৈ যাব ওলাইছে? নাযাব নাযাব। হেৰা ভিতৰলৈ আহাচোন তুমিও। হে প্ৰভু, বৰ জংঘলখনত সোমাই আহিলো পাই। বৰ ভয় লাগিছে। কি জেগা এটাত পঠিয়ালে বাৰু বুঢ়ীজনীয়ে আমাক? কৃষ্ণ প্ৰভু, তুমিয়ে বচাবা আৰু আমাক। এইবোৰ কি হয়? এই ঘৰটোত দেখোন বহুত দিন মানুহ থকা যেন লগাই নাই। মই সকলো গম পালোঁ। সেই আইতাজনী আইতা নহয়, ভূত হয়। সেই আইতাজনী আমাক ঘৰটোত মাতিলে আৰু ঘৰটোত দেখোন আইতাই কোৱা বাকচটো নাই। হে প্ৰভু, আপুনি এইবোৰ কি কথা কৈছে? মই মোৰ কণমানি ছোৱালীজনীক সেই আইতাজনীৰ লগতে থৈ আহিছোঁ। হে ভগৱান, আইতা যদি ভূত হয় তেনেহ'লে আমাকো খাই পেলাব আৰু আমাৰ লগতে ছোৱালীজনীকো। হে প্ৰভু। সৌটো কি হয়? সৌটো আপোনাৰ পিছফালে? এনেই আপুনি ভয় খাই দেই। আপোনাৰ চকুৰ আগতে আছিলে, দেখা নাইনে? এইটোৱেতো আইতাই বিচাৰি থকা বাকচটো। হ'ব হ'ব দিয়া, তুমি মোক ভয় পাদুৰা বুলি ভাবিব নালাগে। বোলা এতিয়া বাকচটো পালোঁ যেতিয়া লৈ যাওঁ। বাপৰে, বৰ গধুৰ বাকচ দেখোন। কি বা আছে ইয়াত? হেৰি, কি বা আছে? খুলি চাওঁ নেকি? খুলি চাবলৈ মন গৈছে। ধেত, বেলেগৰ বস্তু এনেকৈ হাত দিব নাপায় নহয়। আইতাই আমাক বহুত বিশ্বাস কৰি এই ঠিকনাটো দিছে। বুঢ়ী মানুহ, কিবা এটা সাঁচতীয়া বস্তু আছে চাগে মৰমৰ। হ'ব দিয়া, আমি আইতাৰ ওচৰলৈ লৈ যাওঁ বাকচটো। আইতাই দেখাব যদি বিচাৰে কি বস্তু ৰাখিছে ইয়াত। ঠিক আছে তেনেহ'লে, দেৰি নকৰোঁ। সন্ধিয়া লগাৰ আগতে আমি ছোৱালীজনীৰ ওচৰত পাবগৈ লাগিব নহয়। তাই নহ'লে ভয় খাব। ব'লা ব'লা। মাজনী, দেউতা, মা, আহিলা? মই অথনিৰে পৰা তোমালোকৰ কাৰণে বাট চাই আছিলোঁ। মাজনী, আইতা ক'তা? আমি বাকচটো লৈ আহিলোঁ নহয়, মাতি দিয়া আকৌ। আইতা গুচি গ'ল নহয়। গুচি গ'ল মানে? ক'লৈ গুচি গ'ল? আইতা আচলতে এজনী পৰী আছিল। কালি ৰাতি বিচনাত শুই থাকোঁতে আইতাই মোক সকলোখিনি কথা ক'লে। আইতাই তোমালোকৰ পৰীক্ষা লৈ আছিল আৰু এতিয়া পৰীক্ষাৰ ফলাফল আহিবৰ সময় হৈছে। এইবোৰ তুমি কি কৈ আছা মাজনী? এইবোৰ তুমি সপোনত দেখিলানে? সঁচাকৈ আইতাই কৈছে। মোৰ যে বিশ্বাসেই হোৱা নাই। মই সঁচাকৈ কৈছোঁ দেউতা, এইখিনি কথা মোক আইতাই কৈছে। আইতাই কৈছিল এই বাকচটো খুলিলেই গম পাম এই পৰীক্ষাৰ ফলাফল কি। যদি তোমালোক ভাল মনৰ মানুহ হয় আৰু সকলোখিনি কাম তোমালোকে মনৰ পৰা কৰিছা, তেনেহ'লে এই বাকচটো খুলিলে তাত সোণ ওলাব। আৰু যদিহে তোমাৰ মনত কিবা লোভ আছিল, তেনেহ'লে এই বাকচটো খুলিলে শিলগুটি পাবা। সঁচাকৈনে মাজনী? ঠিক আছে বাৰু, তুমি কৈছা যেতিয়া মই খুলি চাওঁ। বৰ গধুৰ দেই। চাবি দাবি নোহোৱাকৈ বাকচটো কেনেকৈ খোল খাব? তুমি বাকচটো খুলিবলৈ মনতে ভাবাচোন, নিজে নিজে খোল খাব। এইটো এটা যাদুকৰী বাকচ হয়। হে প্ৰভু, এইবোৰ কি? বাপৰে, এয়া দেখোন সঁচাকৈয়ে সোণ ওলালে। মই নিজৰ চকুৰ ওপৰতে বিশ্বাস কৰিব পৰা নাই, ইমান সোপা সোণ। আমি সকলোৱে মিলি আইতাক ধন্যবাদ জনাব লাগে ন দেউতা মা? আইতাৰ কাৰণে আজি আমাৰ সকলোবোৰ সমস্যা দূৰ হৈ গ'ল। তুমি ঠিকেই কৈছা মাজনী। এতিয়া আৰু আমাৰ একো সমস্যা নাথাকে, সকলোবোৰ সমস্যা দূৰ হৈ গ'ল।